এইটো হ'ল পুৰণি বঙাইগাঁৱত থকা ৰঘুনাথ মন্দিৰ আৰু আজি ইয়াত চলি আছে পঞ্চমী দৌলৰ অন্তিম দিন 2 তাৰিখৰ পৰা 5 তাৰিখলৈ চলি আছিল ইয়াত ৰাজদৌল আৰু 7 তাৰিখৰ পৰা 10 তাৰিখলৈ চলি আছিল ইয়াত পঞ্চমী দৌল আৰু আজি হৈছে পঞ্চমী দৌলৰ অন্তিম দিন দৌল উৎসৱৰ শেষৰ দিনটোক সুঁৱেৰী বুলিও কোৱা হয় শেষৰ দিনটোত অৰ্থাৎ সুঁৱেৰীৰ দিনাখন ভক্তসকলে ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ নাম কীৰ্তন কৰে আৰু মন্দিৰত বিশেষ পূজা অনুষ্ঠিত কৰে দৌল উদযাপনৰ সময়ত ভক্তসকলে কিছুমান বিশেষ নীতি নিয়ম মানি চলিব লগা হয় যিহেতু দৌল উৎসৱৰ দিনাখন গোসাঁইজনাক দোলনাখনত বহুৱাই শোভাযাত্ৰা কৰা হয় সেই দিনাখন যোন কেইজন ভক্তই তেওঁৰ দোলনাখন চুব তেওঁলোকে উপবাসত থাকিব লগা হয় আৰু ইফালে চলি আছে আজি ৰাতি হ'বলগীয়া সাংস্কৃতিক সন্ধ্যাৰ আয়োজন প্ৰায় 7:30 মান বজাত আমি আহি পালো মন্দিৰটোত আৰু এইখিনি সময়ত গোসাঁইজনক সজাই আৰতি চলি আছে আৰু অলপ সময় পিছত নাম কীৰ্তন কৰা হ'ব নাম কীৰ্তন শেষ হোৱাৰ পিছত যিকেইজন ভক্তই দোলনাখন উঠাব তেওঁলোকে জ্যেষ্ঠ কেইজনৰ আশীৰ্বাদ লৈ দোলনাখন উঠাবলৈ সাজু হৈ আছে আৰু প্ৰায় 8 মান বজাত আৰম্ভ হ'লে দৌল শোভাযাত্ৰা তো এইটোৱে আছিল পুৰণি বঙাইগাঁৱৰ দৌল মহোৎসৱ